নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালেই চাগে। আৰু বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো আজি পূৰা একদম ইণ্টাৰেষ্টিং হ'ব, পূৰা লাষ্টলৈকে তোমালোকে চাই থাকা। আৰু দেখিছা পূৰা ৰাতিপুৱা হৈ আছে, এইবোৰ দেখিছা পূৰা ৰাতিপুৱা এতিয়া কুঁৱলী কুঁৱলী হৈ আছে পূৰা একদম। আৰু ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকা আৰু আৰু বন্ধুসকল, আজি এই ভিডিঅ'টো ব্লগৰ ষ্টাইলৰ নহয়, মানে অলপ বেলেগ ষ্টাইলৰ। আৰু তোমালোকে ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকিবা। আৰু আজি মানে বহুত প্ৰাইভেটলি কথা এণ্ড ছিক্ৰেটলি কথা তোমালোকৰ লগত আলোচনা কৰা হ'ব। আৰু ভিডিঅ'টো যাতে তোমালোকে চাবা, আৰু তেতিয়া তোমালোকক তেতিয়া বুজি পাবা আৰু মোৰ লাইফটো কেনেকুৱা। আৰু গাইজ মানে কিনো ক'ম তোমালোকক ন। আৰু দেখিছা এইটোৱে আমাৰ ঘৰৰ পৰাই মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ এইবোৰৰ পূৰা বেলি চেলি ওলাই আছেতো, আৰু ৰ'দ অলপ পৰি আছে এইডোখৰত, সেইবাবে এইডোখৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আৰু চোৱা, এইডোখৰতে অকল ৰ'দ পৰিছে আৰু বেলেগৰ ৰ'দ পোৱা নাই, সেইবাবে এইডোখৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু এতিয়া বাজিছে বৰ্তমানটো বন্ধুসকল 6:30 বাজিছে। আৰু এতিয়া ভিডিঅ'টো চাই থাকিবা তোমালোকে। আৰু ব'লা ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু যিহেতু প্ৰাইভেটলি কথা নহয়, ইয়াত ক'ব নোৱাৰি, সেইবাবে অকণমান বেলেগ এটা জেগাত যাম আৰু তাৰপিছত তোমালোকক পূৰা দেখাই আছোঁ। সেই বন্ধুসকল, এইডোখৰতে এটা কথা তোমালোকক কৈছোঁ, তোমালোকে শুনি লোৱা। তোমালোকৰ বাৰু সেইফালে ধান চান কাটিছানে তোমালোকে? মই ভাবিছোঁ তোমালোকে ধান চান কাটিছা আৰু ধুনীয়াকৈ ধান চপাইও আনিছা। আৰু আমাৰ ফালে চোৱা, এনেকৈ ধান কাটিছে আৰু এইডোৰ আছে, আৰু এইবোৰ কাটি একদম পূৰা প্ৰায় হৈ গ'ল মানে কাটি। আৰু বন্ধুসকল ন, এতিয়া এনেকুৱা কুঁৱলী পৰি আছে, মই তোমালোকক দেখুৱাবলৈ মানে পূৰা অলপ দিগদাৰ হৈ গৈছে, কাৰণ ন জোখতকৈ অভাৰ কুঁৱলী পৰিলে ন একো নেদেখা হৈ যায় যে, সেইবাবে। আৰু বন্ধুসকল ন, এতিয়া তোমালোকক কম কথাকেইটা, আৰু তোমালোকে নিশ্চয় মোক বেয়াকৈ একো নক'বা, কমেণ্ট চমেণ্ট নিদিবা। আৰু এতিয়া মই তোমালোকক মানে যিহেতু মই ক'বলৈ বাধ্য হৈছোঁ, সেইবাবে তোমালোকক মই এতিয়া কথাকেইটা ক'ম। আৰু বন্ধুসকল, এতিয়া আহি গ'লোঁ, চোৱা এইকণ জেগাত আহি গ'লোঁ। এইকণ মানে মোৰ পূৰা প্ৰিয় জেগা হয়, আৰু ইয়াত এতিয়া বহি ল'ম। ইয়াত বহি লোৱাৰ পিছত আৰু তোমালোকক এতিয়া কথাকেইটা মই ক'বলৈ আৰম্ভ কৰি দিম। আৰু বন্ধুসকল চাই থাকা আৰু ভিডিঅ'টো, তোমালোকক মই এতিয়া কথাখিনি কৈ আছোঁ। আৰু এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে মোৰ নিচিনাকৈ 1.5 বছৰ দিন লগত থকাৰ পাছত বেকআপ হৈছে। আৰু বন্ধুসকল, কি ক'ব বিচাৰিছোঁ তোমালোকে নিশ্চয় গম পাইছা। মই এটা ভিডিঅ' দি থৈছিলোঁ তোমালোকৰ ওপৰত, আৰু এই ভিডিঅ'টো যদি তোমালোকে চোৱা ন, তেতিয়া তোমালোকে নিশ্চয় গম পাই যাবা। আৰু সেই ভিডিঅ'টো তোমালোকে সকলোৱে চাবা, আৰু তেতিয়া এই ভিডিঅ'টো সকলোৱে বুজি পাবা। আৰু বন্ধুসকল ন, তোমালোকক এটা কথা কৈছোঁ, তোমালোকে ভালটো পাইছা, ইজনে সিজনক ভাল পাইছা, আৰু কিমান দিন পাইছা ভাল, সেইটো মোক কোৱা, কমেণ্ট কৰা, ময়ো চাওঁ তোমালোকেনো কিমান দিন ভাল পাইছা, কিমান বছৰ ভাল পাইছা। আৰু বন্ধুসকল, মই এতিয়া তোমালোকক যিটো কথা ক'বলৈ আহিছোঁ ন, সেইটো বহুত এটা ইণ্টাৰেষ্টিং কথা আৰু বহুত এটা দুখ লগা কথা। আৰু তোমালোকক মই সেইটো কৈছোঁ, শুনা। আৰু মই ভাল পাইছিলোঁ মোৰ মানে কথাটো কেনেকৈ কওঁ তোমালোকক মই বুজিয়ে পোৱা নাই। আৰু মানে মই তোমালোকক ক'বলৈ হ'লেও যত্ন কৰিছোঁ, শুনি লোৱা। মই যেতিয়া মানে মাইনাক ভাল পাই আছিলোঁ, আৰু মোৰ ভিডিঅ'টো চালে তোমালোকে গম পাবা, নহ'লে গম নাপাবা। যেতিয়া মই মাইনাক ভাল পাই আছিলোঁ, তাই মোৰ লগত ৰিলেশ্যনত আছিল, খুব 4.5 বছৰ মোৰ লগত ৰিলেশ্যনত আছিল। 4.5 বছৰ ৰিলেশ্যনত আছিল যেতিয়া, আৰু তোমালোকক কিবা ক'ব লাগিব যে সেইটো মই নাভাবোঁ। আৰু তাৰপাছত বন্ধুসকল, 4.5 বছৰ ৰিলেশ্যন থকাৰ পাছত মোক ক'লে তাই, তই লৈ আন মোক, মই আৰু থাকিব নোৱাৰোঁ, কিবা কিবি অগং বগং তোমালোকে নিশ্চয় গম পাইছা। আৰু ময়ো ঠিক আছে লৈ আহিম সেই বুলি কৈ ময়ো তাইক লৈ আহিলোঁ। মই তেতিয়া গুৱাহাটীত কাম কৰি আছিলোঁ, গুৱাহাটীৰ পৰা বাহিৰে আনি তাইক লৈ আহিলোঁ। আৰু গাইজ মানে ন, এতিয়া আজি পূৰা তাইক লৈ অনা মই 1.5 বছৰ দিন হৈ গ'ল, মানে তাইৰ লগত থকা 1.5 বছৰ হৈ গ'ল। আৰু 1.5 বছৰ হৈ যোৱাৰ পাছত তাই কি কৰিলে জানা? মই ক'লেহে জানিবা তোমালোকে, আৰু শুনি লোৱা। আৰু বন্ধুসকল, যিহেতু মোৰ ভুল হৈ গ'ল, আৰু মই তোমালোকক এটা ভুল সুকিয়াই দিছোঁ, তোমালোকে বা আঙুলিয়াই দিছোঁ, বা তোমালোকেও বুজি লোৱা। আৰে তুমি যদি তাইৰ লগত 10 বছৰ ৰিলেশ্যনত থাকা, সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু চাবা মানুহ চিনি পোৱাটো বহুত টান গাইজ। আৰু সেই মানুহক চিনি পাবলৈ তুমি দৰকাৰ হ'লে গোটেই জীৱনটো লাগিব, তথাপিতো এজন মানুহক চিনি পাব নোৱাৰিবা ভালকৈ। আৰু এতিয়া মোৰ লগত কথাটোকে ক'লোঁ, মোৰ লগত যিটো চলি আছে মই সেইটো কথাকে ক'লোঁ। মই তাইক ভাল পালোঁ 5 বছৰ, লগত থাকিলোঁ 2 বছৰ, আৰু 7 বছৰ হৈ গ'ল। আৰু তাৰপাছত যে মোৰ ওপৰত এখন কেছ দিব, সেইটোও মই গম নাপাওঁ। আৰু গাইজ তেনেকৈ যদি তাই ভাবিছিলেই, আৰু তোমালোককো কৈছোঁ, তোমালোকে ভালকৈ মানে একদম পূৰা
ভালকৈ বুজি ল'বা বহুত ভালকৈ নহ'লে মোৰ নিচিনা বহুত কষ্ট পাবা সঁচাকৈ কৈছোঁ আৰু বন্ধুসকল এতিয়া মই জানিছোঁ মোৰ অনুভৱ কেনেকুৱা যেতিয়া তাই অনলাইন থাকে মোৰ মেছেজ নাচায় বেলেগৰ লগত কথা পাতি থাকে মোক কয় মোক ফোন মেছেজ নকৰিবি আৰু আৰে মই জানো ন কেনেকুৱা লাগে আৰু সেইবাবে কৈছোঁ তোমালোকক ভালকৈ একদম বুজি লোৱা গাইজ ভালকৈ একদম মানে মোৰ নিচিনাকৈ মানে দবদংকৈ মানে এনেই 7 বছৰ 8 বছৰ 10 বছৰ এনেই ৰিলেশ্যনত থাকি একো লাভ নাই যদি তাইক তুমি বুজিয়ে নাপালা একো যদি গমেই নাপালা ন আৰু কি চলি আছে যদি একো গমেই নাপালা লাভ নাই গাইজ দৰকাৰ হ'লে এইবোৰ প্ৰেম চেম বাদ দিয়া এইবোৰবোৰ বাদ দিবা এইবোৰ একো কাম নাই এইবিলাকে অকল জীৱনটো ধ্বংস কৰিবলৈ আহে আৰু সেইবাবে কৈছোঁ এইবোৰ বাদ দিয়া আৰু বন্ধুসকল ন তোমালোকে জানাই 7 বছৰ এজনী ছোৱালীৰ লগত থকাৰ পাছত যে তাই মোৰ ওপৰত কেছ দি দিলে আৰু তাৰপিছত তাই যে ক'লে চৰি গাইজ বেলেগৰ লগত মেছেজ কৰি আছে অনলাইনো নাই নেদেখা মানে অনলাইন থাকে মেছেজ কৰি আছে আৰু খুব মেছেজ কৰিছে সিহঁত মোহাৰি যেতিয়া গাৰ্লছৰ ফটো চোলা তোলা পিন্ধি যেতিয়া বিন্দাছ এনেকৈ দিছে আৰু মইনো কি তাত ন মইনো কি ক'ম আৰু 7 বছৰ দিন থকাৰ পিছত তই যেতিয়া তেনেকুৱা কৰিলি আৰু মইতো এতিয়া তাইক পাহৰিব নোৱাৰোঁ গাইজ মই তোমালোকক কথাখিনি কৈ দিলোঁ বেয়া নাপাবা আৰু বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলো কৰি দিবা আৰু ধামাকা একদম পুৰা মজা ব্লগ আহি আছে তোমালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবা আৰু বাই বাই